নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটা নতুন কাহিনী লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। আৰু আজি আমাৰ কাহিনীটোৰ নাম হৈছে ধনী জয়েকৰ দুখীয়া শহুৰেকৰ ঘৰ। গতিকে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। এয়া হৈছে মদন বৰুৱাৰ পৰিয়ালটো। এখেত আছে মদন বৰুৱা, এয়া তেখেতৰ পত্নী, এয়া হৈছে তেখেতৰ ডাঙৰ পুত্ৰ আৰু ডাঙৰ বোৱাৰী ভাস্কৰ আৰু কল্পনা, আৰু এইফালে হৈছে তেখেতৰ সৰু পুত্ৰ ভাৰ্গৱ। তেখেত হৈছে এই চহৰখনৰ এজন নামী দামী ব্যৱসায়ী। তেখেতৰ মুঠতে 4টাকৈ ডাঙৰ ডাঙৰ ফেক্টৰী আছে। পৰিয়ালটো খুবেই সুখে শান্তিৰে বাস কৰি আছিল। এতিয়া মাত্ৰ তেখেতৰ আৰু তেখেতৰ পত্নীৰ এটাই চিন্তা, সৰু পুত্ৰ ভাৰ্গৱৰ বিয়া। ডাঙৰ পুত্ৰ ভাস্কৰ বিয়াখন আজি হোৱা 2 বছৰেই হ'ল, কিন্তু সৰু পুত্ৰ ভাৰ্গৱৰ বিয়াখন পাতিলে যেন তেওঁলোক আৰু সুখ শান্তিত একেবাৰে থাকিব পাৰিব। সেয়েহে ভাৰ্গৱক সোনকালে বিয়াখন তেখেতে পাতি দিব বিচাৰে। কিন্তু ভাৰ্গৱে কোনো ছোৱালীকে যেন পচন্দ কৰিব নিবিচাৰে। ইমান ছোৱালী চাইছে মাক দেউতাকে, কিন্তু ভাৰ্গৱে যেন কাউকে পচন্দ নকৰে। বিয়াৰ কথা উলিয়ালে যেন ভাৰ্গৱে কথাটো সলনি কৰি তাৰ পৰা আঁতৰি যাব বিচাৰে। তাকে লৈ মাক দেউতাকৰ চিন্তা, মানে তাৰ বিয়াখনক লৈ। তেনেকুৱাতে এদিন হঠাতে আকৌ দেউতাকে ফেক্টৰীৰ পৰা আহি থাকোঁতেই ভাৰ্গৱক ছোৱালী এজনীৰ লগত ৰাস্তাত ঘূৰি ফুৰা দেখিলে। তাকে লৈ ভাৰ্গৱক ঘৰত গৈ দেউতাকে প্ৰশ্ন কৰিলে, ভাৰ্গৱ, আচলতে তোক কথা এটা সুধিবলগীয়া আছিল। মানে আজি তোক মই ছোৱালী এজনীৰ লগত ৰেষ্টুৰেণ্ট এখনৰ পৰা ওলাই অহা দেখিলোঁ। তাকেই লৈ তোক প্ৰশ্ন কৰিব বিচাৰোঁ। তোক আমি আগতেও কৈছোঁ ভাৰ্গৱ, যদি তোৰ নিজাববীয়াকৈ কাৰোবাক পচন্দ কৰি থোৱা আছে তই আমাক কৈ দে। আমি বিয়াৰ কথা উলিয়ালে তই আমাৰ কথাটো একেবাৰে নুশুনাৰ ভাও যদি ইয়াৰ পৰা আঁতৰি যাওঁগৈ। গতিকে তই যদি নিজাববীয়াকৈ কাৰোবাক পচন্দ কৰি থৈছ আমাক ক আকৌ, তেতিয়াহে আমি কথা বতৰা আগবঢ়াব পাৰিম। মানে দেউতা, আচলতে মানে ছোৱালীজনী মই পচন্দ মানে তেনেকুৱাই আৰু। মানে দেউতা তুমি দেখিলা যেতিয়া কৈ দিছোঁ, মানে ছোৱালীজনী মই পচন্দ কৰোঁ। তাইৰ নাম গায়ত্ৰী। কিন্তু দেউতা এটা প্ৰব্লেম আছে। মানে প্ৰব্লেম? কি প্ৰব্লেম আকৌ ভাৰ্গৱ? যদি তই তাইক পচন্দ কৰই, তাই যদি তোক পচন্দ কৰে, প্ৰব্লেম কিহৰ? এনেতো আমি তোৰ বিয়াখন সোনকালে পাতো কৰিয়ে আছোঁ, তেন্তে প্ৰব্লেমটো ক'ত? মানে মা, দেউতা, ছোৱালীজনী খুবেই ভাল। মানে সকলোবিলাক ফালৰ পৰা মোৰ লগত তাইৰ মিল আছে। কিন্তু মানে ছোৱালীজনী অকণমান দুখীয়া ঘৰৰ। আমাৰ ঘৰৰ অৱস্থাৰ লগত সিহঁতৰ ঘৰৰ অৱস্থা একেবাৰে মিল নাই। সেইটো কাৰণেহে আচলতে মই তোমালোকে আপত্তি কৰিবা বুলি ভাবিছিলোঁ। কি? ছোৱালীজনী তাৰমানে অকণমান দুখীয়া ঘৰৰ। চা ভাৰ্গৱ, এইবোৰক লৈ আমাৰ একো প্ৰব্লেম নাই। ধনী দুখীয়া এইবোৰতো নিজৰ পৰিশ্ৰমৰ কথা। মইনো আগতে কি ধনী আছিলোঁ? যি কৰিছোঁ মই মোৰ নিজৰ পৰিশ্ৰমে কৰিছোঁ। এতিয়া ভগৱানৰ কৃপাত যি 2 পইচা হাতলৈ আহিছে, সেয়া পৰিশ্ৰমৰ ফলত আৰু তেখেতৰ আশীৰ্বাদৰ ফলত আহিছে। এইবোৰক লৈ চা, মোৰ একো আপত্তি নাই। নে কি কোৱা তুমি? আপত্তি মানে সেইবুলি আৰু ইমান দুখীয়া মানুহে ঘৰৰ লগতো এনেকৈ সম্পৰ্ক এটা কৰিব নোৱাৰে নহয়। মোৰ কিন্তু আপত্তি আছে, আপোনাৰ নাথাকিলেও। মায়ে ঠিক কথাই কৈছে দেউতা। আমাৰ ঘৰখনৰ ষ্টেটাছৰ লগত অলপ মিলিবতো লাগিব। একেবাৰে দুখীয়া ঘৰৰ ছোৱালীজনী এনেকৈ এইখন ঘৰৰ সৰু বোৱাৰী কৰি আনিব কেনেকৈ হ'ব পাৰে বাৰু? আমাৰ জানো মিতিৰ কুটুমৰ আগত সন্মান বুলি কোৱা বস্তু এটা নাই? গতিকে ইমান দুখীয়া মানুহৰ ঘৰৰ লগত সম্পৰ্ক কৰিবলৈ গ'লে সেই মান সন্মান ক'ত থাকিব? গতিকে ময়ো মাৰ ফালেহে ক'ম। মানে মোৰ মতেও ভাৰ্গৱৰ কাৰণে ইজনী ছোৱালী ঠিক নহ'ব। সেই বুলি কৈ ঘৰখনৰ ডাঙৰ বোৱাৰী কল্পনাই মাত মাতিলে শাহুৱেকৰ ফালে। আচলতে ভাৰ্গৱে পচন্দ কৰা গায়ত্ৰীক দেউতাকৰ বাহিৰে যেন ঘৰখনত কোনেও পচন্দ নকৰিলে। কিন্তু ঘৰখনত সদায় সেইটোৱে হয় যিটো দেউতাকে সিদ্ধান্ত লয়। সেয়েহে দেউতাকৰ সিদ্ধান্তক কোনেও বাধা দিব নোৱাৰিলে। সেয়েহে উপায়হীন হৈ শাহুৱেকো অৰ্থাৎ ভাৰ্গৱৰ মাকেও এই সম্পৰ্কক মানি ল'বলগীয়া হ'ল। আৰু কিছুদিনৰ ভিতৰতেই
ভাৰ্গৱৰ মাক দেউতাক গায়ত্ৰীহঁতৰ ঘৰলৈ গৈ বিয়াৰ দিন বাৰ ঠিক কৰি পেলালে আৰু তাৰ কিছুদিনৰ পিছতেই দুয়োৰে বিয়াখন ধুমধামেৰে হৈ গ'ল। তাৰপিছতেই গায়ত্ৰী সৰু বোৱাৰী হৈ ঘৰখনলৈ আহিল। চোৱা ভাস্কৰ, এতিয়াতো ভাইটিৰো বিয়াখন হৈ গ'ল, গতিকে এতিয়া আৰু দেৰি কৰি থাকি একো লাভ নাই। তুমি দেউতাক আজিয়ে ক'বা, দেউতাই যাতে নিজৰ সা সম্পত্তি তোমালোক দুই ককাইক ভাইকৰ মাজত ভাগ বতৰা কৰি দিয়ে। আৰু এনেও মই তোমাক আগতে কৈ আছিলোঁ, ভাইটিৰ বিয়ালৈকে মই এইখন ঘৰত একেলগে থাকিম। ভাইটি বিয়া হৈ যোৱাৰ পিছত কিন্তু মই এইখন ঘৰত এনেকৈ জইণ্ট ফেমিলি হৈ থাকিব নোৱাৰোঁ। মই বেলেগ হ'ব বিচাৰিছোঁ আৰু তুমিও দেউতাক স্পষ্টকৈ কৈ দিবা যে আমি বেলেগকৈ থাকিব বিচাৰিছোঁ। আৰু দেউতা 4টা ফেক্টৰীৰ ভিতৰত 2টা তোমাৰ নামত কৰক আৰু 2টা ভাইটিৰ নামত। আৰু সেই দুখীয়া, মোৰতো নিজৰ যা বুলি ক'বলৈ মনেই নাযায়, সেই ভিক্ষাৰীজনী চকুৰ সন্মুখত মোৰ চাই থাকিবলৈ মন নাযায়। গতিকে তুমি আজি দেউতাক ক'বা আমি বেলেগ হৈ যাব বিচাৰোঁ, অতি সোনকালে যাতে আমাক সম্পত্তি ভাগ বতৰা কৰি দিয়ে, বাছ। আৰু পত্নীৰ কথা শুনি ঘৰখনৰ ডাঙৰ পুত্ৰ ভাস্কৰেও দেউতাকক সম্পত্তিৰ ভাগ বতৰা কৰিবলৈ ক'লেগৈ আৰু সিহঁত যে বেলেগকৈ থাকিব বিচাৰে এতিয়াৰ পৰা সেই কথাও জনালে। উপায়হীন হৈ দেউতাকৰ যদিও ইচ্ছা নাছিল এতিয়া ভাগ বতৰা কৰিবলৈ, ডাঙৰ পুতেক বোৱাৰীয়েকৰ কথাত বাধা দিব নোৱাৰি দেউতাকে উপায়হীন হৈ সম্পত্তিৰ ভাগ বতৰা কৰি দিলে। দেউতাকৰ 4টা ফেক্টৰীৰ ভিতৰত 2টা ডাঙৰ পুতেক বোৱাৰীয়েকৰ নামত আৰু 2টা সৰু পুতেক বোৱাৰীয়েকৰ নামত কৰি দিলে। আৰু সম্পত্তিৰ ভাগ বতৰা হোৱাৰ পিছতেই ডাঙৰ পুতেক বোৱাৰীয়েকে একেবাৰে বেলেগকৈ এটা বেলেগ ধুনীয়া নিজাববীয়াকৈ ঘৰ কিনি তালৈ গুচি গ'ল। তেনেকৈ প্ৰায় এমাহমান পাৰ হ'ল আৰু তাৰ পিছতেই হঠাতে এদিন দেউতাকৰ অৰ্থাৎ সৰু পুতেকৰ নামত থকা ফেক্টৰী 2টাত জুই লাগিল আৰু সেই জুয়ে যেন সকলোবিলাক শেষ কৰি পেলালে। জুই লগাৰ পিছতেই 2টা ফেক্টৰী সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিল। ইফালে দেউতাকে বিজনেছৰ বাবে যাৰ পৰা লোন লৈছিল সেই লোনৰ ধাৰো মাৰিবলৈ অৱশ্যে আছিল। গতিকে ফেক্টৰী ধ্বংস হোৱাৰ পিছত দেউতাক আৰু ভাৰ্গৱ খুবেই চিন্তাত পৰিল। এতিয়া কি হ'ব, কেনেকৈ হ'ব? উপায়হীন হৈ লোনৰ ধাৰ মাৰিবৰ বাবে অৱশেষত নিজৰ ঘৰখনকো দেউতাকে বিক্ৰী কৰিবলগীয়া হ'ল। সকলো শেষ হৈ গ'ল। ক'ৰ পৰা যে কি হৈ গ'ল চাচোন। এতিয়া আমাৰ অৱস্থা এনেকুৱাই হ'ল যে লোনৰ ধাৰ মাৰিবলৈ অৱশেষত অত কষ্টৰে গঢ় দিয়া এই আপোন ঘৰখনকো বিক্ৰী কৰিবলগীয়া হ'ল। আৰু ইমানবোৰ হৈ যোৱাৰ পিছতো ভাস্কৰে আমাৰ খবৰ এটা ল'বলৈ নাই। শেষ হৈ গ'ল, সকলো শেষ হৈ গ'ল। দেউতা এনেকৈ নক'বচোন, একো শেষ হোৱা নাই। আপুনিয়েচোন কয় শেষ হ'বলৈনো কি থাকে, সকলোতো শূন্যৰ পৰাই আৰম্ভ হয়। গতিকে কিবা এটা শেষ হৈ গ'লেও কেতিয়াও ভয় কৰিব নালাগে। আৰু চাওকচোন, ইমানবোৰ হৈ যোৱাৰ পিছতো আজি আমাৰ পৰিয়ালটো এনেকৈ একেলগে আছোঁ। ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে? গতিকে আমি একেলগে আছোঁ যেতিয়া আকৌ সকলোবোৰ শেষ হোৱাৰ পিছতো আকৌ গঢ় দিব পাৰিম। আপুনি মাত্ৰ সাহসী হওক দেউতা, আপুনি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব? দেউতা, গায়ত্ৰী ঠিক কথাই কৈছে। তুমি এইটো কোৱা, তুমি এদিন কৈছিলা নহয় মোক যে তুমি যি কৰিছা আজি তোমাৰ ওচৰত যি আছে সকলো সেয়া পৰিশ্ৰমৰ ফলত আছে। গতিকে দেউতা, এইবাৰ মই পৰিশ্ৰম কৰিম আৰু চাবা যি যি হেৰাইছে আমাৰ সেই সকলোবিলাক মই ঘূৰাই পাবলৈ চেষ্টা কৰিম। তুমি চিন্তা নকৰিবা দেউতা, সকলো ঠিক হৈ যাব। ঠিক হ'বলৈনো আৰু কি আছে ভাৰ্গৱ? অলপ দেৰি পিছতে আমি ঘৰখন খালী কৰিব লাগিব। তেতিয়া ক'লৈ যাবিগৈ? কিবা এটা চিন্তা কৰিছনে? ভাড়া ঘৰত থাকোঁ বুলি ক'বলৈও হাতত টকা পইচা এটাও বচা নাই। ভাস্কৰ হয়তো আমাৰ খবৰ এটা নল'লে। অন্ততঃ সিহঁত 2টাই ইমান ডাঙৰ ঘৰটো কিনিলেগৈ। অন্ততঃ আমাক তাতে থাকিবলৈ ক'ব পাৰিলেহেঁতেন, কিন্তু সেয়াও নাই। এতিয়া আমি ঘৰটো খালী কৰি ক'লৈ যামগৈ বাৰু? আৰু ঠিক সেই সময়তে গায়ত্ৰীৰ মাক দেউতাকো আহি গায়ত্ৰীহঁতৰ ঘৰ পালেহি আৰু আহিয়ে তেওঁলোকে গায়ত্ৰীৰ শহুৱেকক ক'লে যে নতুন ঘৰ এখন বিচাৰি নোপোৱালৈকে তেওঁলোক গায়ত্ৰীহঁতৰ ঘৰতে থাকিব পাৰিব। ধনী মানুহৰ দৰে সা সুবিধা দিব নোৱাৰিলেও অন্ততঃ একো কষ্ট নোপোৱাকৈ তেওঁলোকে ৰাখিব পাৰিব। উপায়হীন হৈ গায়ত্ৰীৰ শহুৱেক ভাৰ্গৱ আৰু গায়ত্ৰীহঁতৰ ঘৰখনলৈকে গুচি আহিল। আপোনালোকে এই ঘৰখনক নিজৰ ঘৰ বুলিয়ে ভাবক, কিন্তু ধনী মানুহৰ দৰে সা সুবিধা দিব নোৱাৰিলেও অন্ততঃ আপোনালোকৰ একো
অসুবিধা নোহোৱাকৈ থাকিব পাৰিব বুলি কথা দিছোঁ। তথাপিও যদি কিবা অসুবিধা পায় তেনেহ'লে আমাক ক'ব, আৰু বেছিকৈ কিবা অসুবিধা পালে ক্ষমা কৰিব। নাই নাই, আপোনালোকে এনেকৈ কিয় কৈছে বাৰু? এই বিপদৰ সময়ত যে আমাক আপোনালোকে ইয়ালৈ এনেকৈ থাকিবলৈ লৈ আনিছে, সেয়া আমাৰ কাৰণে বহুত ডাঙৰ কথা। আচলতে আজি মই বৰ লাজ পাইছোঁ। গায়ত্ৰী আমাৰ ঘৰলৈ বোৱাৰী হৈ গৈ একো এটা সুখেই নাপালে, আৰু এতিয়া আমিহে এনেকৈ ইয়াত। বৰ বেয়া লাগিছে। আপোনালোকে এনেকৈ কিয় কৈছে বাৰু? এনেকৈ নক'ব। আৰু যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। গতিকে এতিয়া আৰু ইমানকৈ চিন্তা কৰি থাকি একো লাভ নাই। গতিকে ইমান চিন্তা নকৰিব, মনটোক অকণমান শান্তি দিয়ক, আৰু সকলো ঠিক হ'ব। সময়হে সলনি হওঁতে বেছি সময় নালাগে নহয়। আজি বিপদ আহিছে, কাইলৈ সেই বিপদৰ অন্তও হ'ব। মা, দেউতা, তোমালোকে একেবাৰে চিন্তা নকৰিবা। মই আছোঁ নহয়, মই আছোঁ, গায়ত্ৰী আছে, আৰু এই মা দেউতা সকলো আমাৰ লগত আছে। গতিকে সকলো ঠিক হ'ব। আৰু কাইলৈৰ পৰা মই চাকৰি বিচাৰিবলৈ চেষ্টা কৰিম। অৱশ্যে আজি মই দুটামান কোম্পানীত মোৰ বায়'ডাটাখন ছাবমিট কৰিছোঁ। কাইলৈ ইণ্টাৰভিউ আছে 2টা, গতিকে ৰাতিপুৱাই মই ওলাই যাম। আৰু চাবা, অতি সোনকালে মই কাম এটা বিচাৰি পাবলৈ সক্ষম হ'ম। আৰু মা দেউতা, আপোনালোককো বহুত বহুত ধন্যবাদ যে বিপদৰ সময়ত আপোনালোকে এনেকৈ ইয়ালৈ আমাক থাকিবলৈ লৈ আহিল। তাৰপিছতে পিছদিনাখনৰ পৰাই ভাৰ্গৱে চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিলে, আৰু সি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰা এসপ্তাহমানৰ ভিতৰতে খুবেই ডাঙৰ কোম্পানী এটাত ভাল পষ্টৰ চাকৰি এটা পাবলৈ সক্ষম হ'ল। আৰু চাকৰিটো পোৱাৰ এমাহলৈকে, অৰ্থাৎ প্ৰথম দৰমহাটো নোপোৱালৈকে সিহঁত আটাই গায়ত্ৰীহঁতৰ ঘৰতে থাকিল। আৰু সি প্ৰথম দৰমহাটো পাই চহৰতে এটা নতুন ভাড়াঘৰলৈ তালৈ মাক দেউতাক আৰু গায়ত্ৰীক লৈ গুচি আহিল। এই এমাহ গায়ত্ৰী ঘৰত পাৰ কৰা সময়খিনি কিন্তু ধনী মানুহৰ দৰে সা সুবিধা নাপালেও খুবেই সা সন্মান আৰু সুখ শান্তিৰ মাজেৰে যেন ভাৰ্গৱৰ মাক দেউতাকে পাৰ কৰিলে। আৰু নতুন ভাড়াঘৰলৈ আহি ভাৰ্গৱৰ দেউতাকে গোটেই পৰিয়ালটোৰ আগত ক'লে, গায়ত্ৰী বোৱাৰী, সঁচাই তোমাক আৰু তোমাৰ মা দেউতাক বহুত বহুত ধন্যবাদ। এই বিপদৰ সময়ত আমাক এনেকৈ, আৰু এই এমাহ তোমালোকৰ ঘৰত যি সা সন্মান আৰু সুখ শান্তিৰ মাজেৰে আমাক ৰাখিলা, এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। তাৰ বাবে আমি চিৰ ঋণী হৈ ৰ'ম। এই বিপদৰ সময়ত নিজৰ ডাঙৰ পুত্ৰ বোৱাৰী আমাৰ এটা খবৰ নল'লে, কিন্তু সেই বিপদৰ সময়তে তোমালোকে আমাৰ ইমান লগ দিলা। তোমাৰ মা দেউতাই, তুমি ইমান সাহস দিলা। দেখিলা, তুমি প্ৰথমতে গায়ত্ৰী আমাৰ ঘৰৰ বোৱাৰী হ'ব বুলি ক'লত, দুখীয়া ঘৰৰ পৰা বুলি ক'লত অকণমান আপত্তি কৰিছিলা, কিন্তু দেখিলানে আজি তেওঁলোকে এই বিপদত আমাক কেনেকৈ, সঁচাই এই কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। চিৰ ঋণী হৈ ৰ'ম ইয়াৰ বাবে। দেউতাৰে ঠিকেই কৈছে, সঁচাই তোমালোকৰ মা দেউতাই আমাৰ কাৰণে যি কৰিলে তাৰ বাবে আমি চিৰ ঋণী। আৰু প্ৰথমতে বাৰু ময়ো অৱশ্যে আপত্তি কৰিছিলোঁ, যেতিয়া প্ৰথম ভাৰ্গৱে তোমাৰ কথা আমাক কৈছিল। তাৰ বাবে আজি মই ক্ষমা বিচাৰিছোঁ তোমাৰ ওচৰত গায়ত্ৰী। মা দেউতা এনেকৈ কিয় কৈছে বাৰু? আমাৰ মা দেউতা জানো আপোনালোকৰ আপোন নহয়? গতিকে আপোন মানুহে বিপদৰ সময়ত এনেকৈ সহায় নকৰিলে কোনে কৰিব বাৰু? গতিকে এইবোৰ কথা আৰু নক'ব। আৰু চাওকচোন, এতিয়াতো সকলোবোৰ ঠিক হৈ গ'ল। ভাৰ্গৱেও চাকৰি বিচাৰি পালে, আৰু এতিয়া আমি পুনৰ এখন নতুন ঘৰলৈ আহিলোঁ। আৰু এতিয়াৰ পৰা পুনৰ এটা নতুন জীৱন আমাৰ আৰম্ভ হ'ব। গতিকে যি আছিল, যি হৈ গ'ল, সেই সকলোবিলাক দুখৰ সময়, বিপদৰ সময় পাহৰি পেলাওক। এতিয়াৰে পৰা পুনৰ এটা নতুন জীৱন আৰম্ভ হ'ল আমাৰ। আৰু এনেকৈ আমি আপোন মানুহখিনি সদায় লগত থাকিলে এইবাৰ আৰু একো বিপদত পেলাব নোৱাৰে। নে কি কয়? ৰাতিৰ কথা কেইষাৰে যেন ঘৰৰ আটাইকে পুনৰবাৰ খুবেই সাহসী কৰি তুলিলে। তেনেহ'লে আমাৰ আজিৰ কাহিনীটো কেনেকুৱা লাগিল বাৰু? যদিহে ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।